ছাত্ৰীসকল তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা হৈ আছে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব ইংলিছৰ কুৱেশ্যন পেপাৰ ক্লাছ 8ৰ বাবে ছাত্ৰীসকল তোমালোকে গমে পাইছা তোমালোকৰ ফুল মাৰ্কছ থাকে 50 আৰু সময় থাকে 2 ঘণ্টা প্ৰথম প্ৰশ্ন দিছে হু ইজ দা চেন্ট্ৰেল কেৰেক্টাৰ অফ দা ষ্টৰী ইন দা প্ৰিন্স অফ পানীদিহিং ইয়াৰ এনসাৰটো কোনটো হ'ব চাৰিটা অপচন আছে ডক্টৰ মণি বাইদেউ খগেন আৰু ডম্বৰু ইয়াৰ এনসাৰটো হ'ব খগেন অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সিটো তাৰ আগতে অৱগত কৰাব বিচাৰো ছাত্ৰছাত্ৰীসকল আমি এটা অনলাইন টিউচন কৰি আছো এই বছৰ নহয় আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো কৰি আছো য'ত আমাৰ ফিজ সকলোতকৈ কম এতিয়াতো অফাৰ এটা চলি আছে অফাৰটোৰ কাৰণে তোমালোকে পেমেন্ট কৰিব লাগে এবছৰৰ কাৰণে মাত্ৰ 299 টকা এইটো মাহ নহয় এমাহৰ কাৰণে নহয় এবছৰৰ কাৰণে 299 টকা তোমালোকে জয়েন হলে হ'ব পাৰিবা য'ত আমি লাইভ ক্লাছ হয় নোৱাৰবিলাক খুলিব পাৰিবা মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ হোৱাটছএপ নম্বৰ আছে 9394628219 এই নম্বৰতে এছএমএছ কৰি দিব লাগে জয়েন হ'ব পাৰিবা ক্লাছ 8 9 10 ৰ বাবে আৰু ক্লাছবিলাক ৰাতি হ'ব নোৱাৰবিলাক খুলিব পাৰিবা আৰু লগতে তোমালোকৰ সম্পূৰ্ণ নোটছ পাতি আমাৰ পৰা পাই যাবা যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে কন্টেক্ট কৰিব পাৰা তোমালোকে হোৱাটছএপ কৰিব পাৰা তোমাৰ নাম ক্লাছ ডিস্ট্ৰিক্টখন তাৰ পিছত আমি এটা কিউআৰ কোড এটা পঠাই দিম কিউআৰ কোডটো তোমালোকে মাত্ৰ 299 কেইদিনমানৰ কাৰণেহে অফাৰ আছে লগে লগে অফাৰ সমাপ্ত হ'ব তেতিয়া তোমালোকে 999 দিব লাগিব এতিয়া অফাৰ চলি থকাৰ কাৰণে 299 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকে ক্লাছবিলাক পাবা নোৱাৰা সুধিব পাৰিবা মই কৈছোৱে তোমালোকক গতিকে সোনকালে জয়েন হৈ তোমালোকে ক্লাছবিলাক কৰা ভাল এটা ৰিজাল্ট কৰিব পাৰিবা আমি সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিম আৰু ধুনীয়া এটা ৰিজাল্ট পাবৰ কাৰণে আমি সক্ষম কৰি দিম যেই নহওক এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িছো কোনো ছাত্ৰতে জয়েন হলে হ'ব পাৰিবা এছএমএছ কৰিলে হ'ল নেক্সট দা সোয়েলিং water of the dash continued ইয়াৰ এনসাৰটো কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ who among the following is an expert swimmer ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ 3 নম্বৰ শুদ্ধ উত্তৰটো যদি চাও তেতিয়াহলে ইয়াৰ পিটো হ'ব খগেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ which instrument of is made up of buffalo horn ইয়াৰ এনসাৰটো যদি পেপা হ'ব buffalo horn কি বনোৱা হয় আমি জানো এইবিলাক পেপা what is the meaning of sturdy ইয়াৰ এনসাৰটো কি হ'ব মিনিং কি হ'ব ইয়াৰ এনসাৰটো যদি চাও তেতিয়াহলে strong and firm যেটো আমাৰ দিয়া আছে strong and firm হ'ব ইয়াৰ শুদ্ধ উত্তৰ সিটো the contented gargling of a little baby is compared to ইয়াৰ এনসাৰটো শুদ্ধ উত্তৰ যদি চাও তেতিয়াহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B2 the soil of the native land 7 number statement A the saffron color in the national flag signifies courage and sacrifice reason দিয়া আছে saffron is the middle band of the Indian flag a correct answer to jodi sao tetahole yes C is the correct A is true R is false number 8 India is also known as Hindustan what is it is another name Bharat next প্ৰশ্নটো আছে what which place is known as the birthplace of Mahatma Gandhi Porabandar Gujarat Porabandar হ'ব ইয়াত শুদ্ধ উত্তৰ Porabandar যেটো B2 আছে শুদ্ধ হ'ব statement A Qutub Minar is located in Delhi statement B it is one of the tallest brick minarets in the world answer A শুদ্ধ উত্তৰ হ'ব A both A and B are true number 11 যেটো 11 নম্বৰ আছে এইখিনি কোৱেশ্চন খিনি তোমালোকে চাবা মই গ্ৰামাৰ খিনি বৰ ধুনীয়াকৈ কৰি দিম why did the people of Citrolia and neighboring village panic who is Hogan how old was he how does is the poet address the old man what does the form of address mean
uh, what is quiz, which monument is known as the symbol of love, where is it where is it located? 12 নম্বৰ তেনেকুৱা 3 পূৰণ 5 এটা 3 নম্বৰ 5টা 15 নম্বৰ আছে তোমালোকে পঢ়ি চাবা যিকোনো ইয়াত কেইটা আছে তিনিটা 5টা আছে 3 নম্বৰকে describe Panidihing and its importance as a habitat for birds. How did Khogen and Domburu rescue Dr. Hatiburua and Monibaido? What lesson do we learn from the poem My Native Land? Why does the poet the old man of Bredrip? What were the rules of the quiz as announced by the Securer Arpana? Next, 13 number is choose the correct position. My brother is dash October. ইয়াৰ এনসাৰটো কি হ'ব তোমালোকক মই গ্ৰামাৰ পঢ়োতে কৈয়ে দিছো ইয়াত অন হ'ব ঠিক আছে যেতিয়া তাৰিখ দিয়া থাকে তেতিয়া আমি অন ব্যৱহাৰ কৰো এইবিলাক আমি পঢ়াইছো ইয়াত অন হ'ব we travel train in Delhi যেতিয়া কোনো এটা বস্তুত আমি ট্ৰেইন লৈ যাও বাস লৈ যাও তেতিয়া বাই প্ৰিপজিশন হ'ব গতে বাই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইবিলাক পঢ়াইছো তুমি ask question is gets following the answer. Shah Jahan built the Taj Mahal. এটা আমি ask question কৰিব লাগিলে who built the Taj Mahal তোমালে লিখিবা who built the Taj Mahal লিখিবা এক নম্বৰটো Golden Temple is located in Amritsar ইয়াৰ এনসাৰটো লিখিবা তোমালে question কৰিব দিছে where is the Golden Temple located the Golden Temple ক'ত আছে change the following sentence into direct and indirect speech he said I have finished my homework এটো তোমালোকে লিখিবা he said that he had finished his homework মই কৈছো he said that he had finished his homework b2 আছে they said that they were playing in the park এটো তোমালোকে লিখিবা ডাইৰেক্ট লিখিবা এটো ইনডাইৰেক্ট আছে যেটো we are playing in the park বিলা আমি সকলোখিনি পঢ়াই দিম তোমালোকে ক্লাছত জয়েন হলে চিন্তাই কৰিব নালাগে আমি a to z পঢ়াই দিম rearrange the words to get meaningful sentence ইয়াত দিয়া আছে তোমালোকে মিলাই কেনে লিখিব লাগিব তোমালোকে লিখিবা people search for peace in the cruise তাৰ পিছত নেক্সট Assam share border এনেকুৱা দিয়া আছে এটো লিখিবা তোমালোকে Assam does not share its border with Myanmar ঠিক আছে নেক্সট হৈছে fill in the blanks with correct adverb he solved the problem ইয়াত কোনটো হ'ব quickly হ'ব next হল she is dash ready help a daily always আৰু often আছে গতে she is always ready to help তাৰ পিছত তোমালোকে 18 নম্বৰটো চাবা ইয়াত কি কৈছে write a letter your friend explain why Rongali Bihu festival is special for you and how it connects people nature and culture ঠিক আছে ছাত্ৰসকল নেক্সট আমি বেলেগ কোৱেশ্চন এখন পেপাৰ লৈ আহিম তোমালোকে চাবা এনেকুৱা প্ৰশ্ন কমন